বিগত 4 বছৰৰ পৰা জানে জলেশ্বৰ সমষ্টিৰ যিমান ৰাস্তা ঘাট আছে একেবাৰে জৰাজীৰ্ণ, য'ত যাতায়াতৰ সুচল ব্যৱস্থা নহয়। আমি বিগত 4 বছৰৰ পৰা শুনি আহিছোঁ যে আফতাবুদ্দিন মোল্লাই কাম ধৰিছে, চেংচন হৈছে, কিন্তু কাম আমি দেখা নাপাওঁ। মুখত শুনা পাওঁ, কিন্তু কাম আমি দেখা নাপাওঁ। আজি 4 বছৰ অতিক্ৰম কৰিব আৰু আপোনাৰ আছে মাত্ৰ এবছৰ। গতিকে 4 বছৰে কি কাম কৰিলে তাৰ এটা হিচাপ লাগে আফতাবুদ্দিন মোল্লাৰ পৰা। আজি আমি প্ৰতিবাদ কৰিছোঁ কাটাৰীহাৰা তিনিআলিৰ পৰা আপোনাৰ কি কয় গৌৰনগৰলৈকে যোৱা ৰাস্তা যিটো, এই ৰাস্তা বৰ্তমান আমি য'ত উপস্থিত আছোঁ, ইয়াত বৰষুণ আহিলে আপোনাৰ এক আঁঠুলৈকে পানী হয়। যাতায়াতৰ ক্ষেত্ৰত বহুত অসুবিধাত আমি পৰিবলগীয়া হয়। গতিকে মই আজি আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ বিভাগীয় মন্ত্ৰীক যে আমাৰ জলেশ্বৰ সমষ্টিত যে আফতাবুদ্দিন মোল্লা নামৰ যিগৰাকী বিধায়ক আছে, এই বিধায়ক মহোদয় কাম কেতিয়া ষ্টাৰ্ট কৰিব, আৰু অতি সোনকালে ডিমাণ্ড দিছোঁ কাম আমাৰ জলেশ্বৰ সমষ্টিত যিমান চেংচন হোৱা ৰাস্তা আছে গোটেই কাম অতি সোনকালে আৰম্ভ কৰিব লাগে। আচৰিত কথা এটা যে আফতাবুদ্দিন মোল্লা ডাঙৰীয়াক যদি মিডিয়াৰ ফালৰ পৰা সোধা হয় যে কাম কিয় ষ্টাৰ্ট নহয়, তেওঁ অতি দুখেৰে কৈ দিয়ে যে ঠিকাদাৰে মোৰ কথা নুশুনে। এতিয়া চিন্তা কৰক আমি কিমান অকৰ্মণ্য, কিমান ব্যৰ্থ বিধায়কক আমি নিৰ্বাচিত কৰিছোঁ। যি বিধায়কে আপোনাৰ ঠিকাদাৰে কথা নুশুনে, এজন বিধায়কে সমষ্টিৰ অল ইন অল বুলি ক'ব পাৰি। সমষ্টিৰ বিধায়ক এজনে ঠিকাদাৰক যদি কয় এতিয়াই বহিব লাগিব, থিয় হ'ব লাগিব। আজি আপুনি প্ৰয়াত আফজালুৰ ৰহমান চাহাবৰ কথা কওক, মানে আঙুলিত নচুৱাইছিলে ঠিকাদাৰক। গতিকে ব্যৰ্থ বিধায়কৰ সমষ্টিৰ এগৰাকী ভোটাৰ হৈ অতি লজ্জা অনুভৱ কৰিছোঁ, আৰু এই ব্যৰ্থ বিধায়কজনক মই অনুৰোধ কৰিছোঁ যে অতি সোনকালে কাম আৰম্ভ কৰিব লাগে, আৰু কামৰ নামত কোনো ধৰণৰ দুৰ্নীতি নচলিব, আৰু দুৰ্নীতি কৰিলে কিন্তু ইয়াৰ বিৰুদ্ধে আমি RTI কৰাৰ ব্যৱস্থা কৰি দিম। আজি জলেশ্বৰ সমষ্টিৰ ৰাইজক আপোনাৰ ভুৱা প্ৰতিশ্ৰুতি দি নিৰ্বাচনত জয়ী হৈছিলে, আজি সেই ভুৱা প্ৰতিশ্ৰুতি কেতিয়া তেওঁ পূৰণ কৰিব? যিবিলাক প্ৰতিশ্ৰুতি তেওঁ দিছিলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত, সেই প্ৰতিশ্ৰুতি তেওঁ কেতিয়া পূৰণ কৰিব? আজি কোনো এটা ৰাস্তাত আপুনি যাব নোৱাৰে, লক্ষীপুৰ টু জলেশ্বৰ কাম আৰম্ভ হৈছে ঠিকে, আমি দেখা পাইছোঁ, কিন্তু কামৰ যিটো নমুনা আপোনালোকে চাব, পাহাৰ বনাইছে, নাংগলৰ যেনেকৈ ৰাস্তা, মেঘালয়ৰ ৰাস্তাৰ নিচিনা আপ ডাউন এনেকৈ কৰিছে। গতিকে এইটো ইষ্টিমেটেড আছে নেকি? গতিকে তেওঁ এই কথাটো স্পষ্ট কৰিব লাগে মিডিয়াৰ আগত। আৰু এই চেংচন ধৰিছে বুলি, চেংচন হৈছে বুলি কৈ আছে, তেওঁ কাম কৰি দেখুৱাই দিব লাগিব। 10 দিনৰ ভিতৰত এই ৰাস্তাৰ কাম আৰম্ভ হ'ব লাগিব, নহ'লে আমি গণতান্ত্ৰিকভাৱে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি জনাইছোঁ জলেশ্বৰ সমষ্টিৰ যিমান আপোনাৰ ৰাস্তা ঘাট আছে অতি সোনকালে ইয়াৰ কাম আৰম্ভ কৰিব লাগিব, অন্যথা কিন্তু দুৰ্নীতি কিন্তু আমি সহ্য নকৰোঁ। দুৰ্নীতি কৰিলে কিন্তু ইয়াৰ বিকল্প ব্যৱস্থা আমি ল'ম। ধন্যবাদ। বহু চাফাৰাৰ হোৱাৰ পিছত এই ৰোডখন মানে 4 বছৰৰ পৰা দুৰৱস্থা। 4 বছৰৰ পৰা আমি বহুত ডিমাণ্ড দিছোঁ, ইভেন কি তেওঁৰ লগত থকা মানুহবিলাকো এইটো সমাজত আছে, তেওঁলোকেও গৈ পেলাই তেওঁক ডিমাণ্ড দিছে, তথাপিও ৰোডখন নকৰে। কিয় নকৰে বুজি নাপাওঁ। MLA এজন সকলো ধৰণৰ সমষ্টিৰ সকলো ধৰণৰ উন্নতিৰ পিনে তেওঁ চাব লাগে, কিন্তু এইটো মেইন কাটাৰীহাৰা, যিটো কাটাৰীহাৰা আগৰ যিটো সমষ্টি আছিল, আৰাই পঞ্চায়ত আৰু আমাৰ এই জলেশ্বৰ ব্লক মেইন যিটো আপোনাৰ জিপি কাটাৰীহাৰা জিপিটো, এই জিপিৰ এই ৰোডটো তেওঁ চোৱা নাই। আৰু মই জনামতে ঠিকাদাৰ টেণ্ডাৰ হৈছে, ঠিকাদাৰৰ পৰা কমিশ্যন বিচৰাৰ কাৰণে এই ৰোডখন এনেকুৱা হোৱা নাই। তাৰ কাৰণ আমি বুজি পালোঁ যে আপোনালোকে চাব যেতিয়া জলেশ্বৰৰ পৰা লক্ষীপুৰলৈ যাব, চাব পাণ্টাই পোৱাৰ আগত এটা মেটেলিং হৈছে, 3 বছৰৰ পৰা মেটেলিং হৈছে, আজিলৈকে কাৰ্পেটিং হোৱা নাই। বাইচা বজাৰ যোৱাৰ পিছত চাব অলপখিনি ব্লক মাৰিছে, আকৌ অলপখিনি যোৱাৰ পিছত অলপ মানে আপ কৰি ব্লক মাৰি দিছে, আপ ডাউন কৰি ৰাস্তাখন লৈ আছে। কিয়? এটা ৰাস্তাটো আপ ডাউন হ'ব নোৱাৰে। এটা ৰাস্তা হৈছে মেইন ৰোড, যিটো ব্ৰিটিছ পিৰিয়ডৰ পৰা যিটো জলেশ্বৰ লক্ষীপুৰ ৰোড, সেই ৰোডটোও তেওঁ কিন্তু ধ্বংস কৰি দি আছে। এইটো ৰোড ক'ৰ পৰা চলি গৈছে? এইটো ৰোড আপোনাৰ কাটাৰীহাৰাৰ পৰা আপোনাৰ গৌৰনগৰ লৈ গৈছে, গৌৰনগৰ ভায়া আপোনাৰ টিকৰিগিলা লৈ গৈছে। বিজনেছ প্লেচ ৰোড এইটো, য'ত মানে আমাৰ মানুহে অসমৰ বস্তু লৈ মেঘালয় যায়, মেঘালয় বজাৰত টিকৰিগিলাত যাই ব্যৱসা বাণিজ্য কৰে। এই মেইন ৰোড এইটো, আৰু এই ৰোডৰ প্ৰতি MLA চাহাবৰ কোনো নজৰ নাই। তেওঁলোকে এটা ঠিকাদাৰে পাইছে, ঠিকাদাৰে সুধিলেও তেতিয়া কয় যে নহয় আপোনালোকৰ তাত কাম কৰা নাযাব, আপোনালোকৰ MLA ভাল নহয়। এই কথাটো কিয় কয়? এই কথাটো 4 বছৰৰ পৰা এইটো পৰিত্যক্ত হৈ অৱস্থা আছে। আৰু ইয়াত যেতিয়া আপোনাৰ মানুহ যায়, ব্লকত যায়, যিটো আমাৰ ডেভেলপমেণ্ট ব্লক ইয়াত আছে, ডেভেলপমেণ্ট ব্লকত আপোনাৰ চিমলাবাৰী, খুলচাৰবিটা, গৌৰনগৰ, গোসাইদেৱী কলেজৰ ছাত্ৰ ছাত্ৰী, স্কুলৰ ছাত্ৰ ছাত্ৰী এইবিলাক এই পানীৰ মাজেদি এই ৰোডেদি পাৰ হৈ যায়। সেইকাৰণে দুখ লাগিছে। আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কওঁ, তেওঁ যদি একচুৱেলি মানে অসমৰ মানুহৰ প্ৰতি দৰদ আছে, তেওঁ হিন্দু মুছলিম নাচাই যিবিলাক সমষ্টিত মানে আপোনাৰ কাম হোৱা নাই সেইবিলাক সমষ্টিত CBI তদন্তত আনিব লাগে, আৰু তদন্ত কৰিব লাগে বিধায়কসকলে কিয় কাম কৰা নাই। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ, আপুনি
আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।